Hello, students of class 7. Let us today discuss your story. Lesson number 2, Uruka Adventure. মৰমৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি তোমালোকৰ লেসন 2 উৰুকা এডভেঞ্চাৰ এই ষ্টৰীটো আলোচনা কৰোঁ। দি ৱৰ্ড এডভেঞ্চাৰ শব্দটোৱে মিন্স বুজায় এটা আনইউজুৱেল অসাধাৰণ এণ্ড আৰু এক্সাইটিং উত্তেজনাপূৰ্ণ এক্সপেৰিয়েন্স অভিজ্ঞতা। এডভেঞ্চাৰ শব্দটোৱে এটা অসাধাৰণ বা উত্তেজনাপূৰ্ণ অভিজ্ঞতাকেই বুজায়। লুক এট দি পিকচাৰ বিলো। লুক এট মানে চোৱা, দি পিকচাৰ মানে ছবিখনলৈ, বিলো তলতীয়া ছবিখনলৈ চোৱা। হেভ ইউ এভাৰ এক্সপেৰিয়েন্সড এ নাইটলি এডভেঞ্চাৰ লাইক দিছ? হেভ ইউ এভাৰ এক্সপেৰিয়েন্সড, তুমি কেতিয়াবা অভিজ্ঞতা লাভ কৰিছানে? এ নাইটলি এডভেঞ্চাৰ, এটা ৰাতিৰ দুঃসাহসিক কাম, লাইক দিছ, ঠিক এই ছবিখনত দেখুৱাৰ নিচিনা। তোমালোকে কেতিয়াবা এই ছবিখনত দেখুৱাৰ নিচিনা ৰাতিৰ এটা দুঃসাহসিক কামৰ অভিজ্ঞতা লাভ কৰিছানে? শ্বেয়াৰ উইথ ইয়ৰ ক্লাছমেটছ, তোমাৰ সহপাঠীসকলৰ লগত শ্বেয়াৰ কৰা, বিনিময় কৰা। হোৱাট কাইণ্ড অফ এন এডভেঞ্চাৰ ইউ হেড, তুমি কেনেকুৱা ধৰণৰ দুঃসাহসিক কাম কৰিছিলা? নাও ৰিড হোৱাট হেপেণ্ড টু মহেন এণ্ড হিজ ফ্ৰেণ্ডছ ওৱান নাইট। এতিয়া মহেন আৰু তেওঁৰ বন্ধুসকলৰ এটা ৰাতি কি হৈছিল, এতিয়া সেইটো পঢ়া। মহেন্দ্ৰ নামৰ ল'ৰাজন, লাভিংলি মানে মৰমতে, কল্ড মানে কোৱা হয়, মহেন বুলি কোৱা হয়, বাই হিজ ফ্ৰেণ্ডছ তেওঁৰ বন্ধুসকলৰ দ্বাৰা, ইজ তেওঁ হৈছে টকেটিভ মানে অকণমান কথা বেছিকৈ কোৱা, ৰেষ্টলেছ মানে অস্থিৰ, এণ্ড আৰু অলৱেজ চেয়াৰফুল সদায় আনন্দিত। মহেন্দ্ৰ, যাক তেওঁৰ বন্ধুবিলাকৰ দ্বাৰা মৰমতে মহেন বুলি কোৱা হয়, তেওঁ হৈছে কথকি, চঞ্চল আৰু সদায় আনন্দিত। On the eve of the Assamese harvest festival Mag Bihu this year, his friends Sanju, Nantu, Rinku and Ruman visited him. On the eve মানে উৰুকাৰ দিনা, of the Assamese harvest festival, অসমীয়া হাৰ্ভেষ্ট মানে হ'ল যি ভোগৰ ফেষ্টিভেল মানে বিহু, মাঘ বিহুৰ দিনা, দিছ ইয়েৰ এই বছৰটোত, হিজ ফ্ৰেণ্ডছ সঞ্জু, নন্টু, ৰিংকু এণ্ড ৰুমন, তেওঁৰ বন্ধু সঞ্জু, নন্টু, ৰিংকু আৰু ৰুমনে ভিজিটেড হিম, তেওঁক দৰ্শন কৰিছিল। এই বছৰৰ ভোগৰ বিহু মাঘ বিহুৰ উৰুকাৰ দিনা তেওঁৰ বন্ধু সঞ্জু, নন্টু, ৰিংকু আৰু ৰুমনে তাক লগ কৰিছিল বা ভিজিটেড কৰিছিল বা দৰ্শন কৰিছিল। ইট ৱাজ দি উৰুকা নাইট, এইটো আছিল উৰুকাৰ ৰাতি। দে propose that Mohan should lead them in an Uruka adventure. দে মানে সিহঁতে, প্ৰপ'জড মানে প্ৰস্তাৱ কৰিছিল, ডেট মানে যে, মহেনে, should মানে উচিত, লিড মানে পৰিচালিত কৰি লৈ যোৱা, দেম মানে সিহঁতক, ইন এন উৰুকা এটা উৰুকাৰ, এডভেঞ্চাৰ মানে দুঃসাহসিক কামত। সিহঁতে মহেনক প্ৰস্তাৱ দিছিল যে সিহঁতক উৰুকাৰ দুঃসাহসিক কাম এটালৈ পৰিচালিত কৰি লৈ যোৱা উচিত। মহেন jumped up excitedly and looked at his friends with an air of authority. মহেনে জাপ মাৰিছিল, excitedly মানে উত্তেজনাপূৰ্ণভাৱে, and looked at আৰু চাইছিল, his friends তাৰ বন্ধুবিলাকৰ ফালে চাইছিল, with an air মানে মনোভাৱেৰে, of authority মানে অকণমান শ্ৰেষ্ঠত্বৰ বা অকণমান যেনে অভিজ্ঞতা থকা মানুহৰ মনোভাৱেৰে চাইছিল। মহেনে তাৰ বন্ধুকেইজনৰ ফালে এজন অভিজ্ঞতা থকা মানুহৰ দৰে চাইছিল। He was ready for any adventure. He was ready, তেওঁ সাজু আছিল, for any adventure, যিকোনো দুঃসাহসিক কামৰ কাৰণে।
তেওঁ যিকোনো দুঃসাহসিক কামৰ কাৰণে সাজু আছিল সঞ্জু the eldest among them said in an excited voice সঞ্জু সিহঁতৰ মাজৰ আটাইতকৈ এল্ডেষ্ট মানে হ'ল আটাইতকৈ ডাঙৰজনে এটা উত্তেজিত কণ্ঠস্বৰেৰে এক্সাইটেড মানে হ'ল উত্তেজিত কণ্ঠস্বৰেৰে কৈছিল we will spend the night in our ভেলাঘৰ feasting house we will spend আমি কটাম spend মানে কটোৱা the night ৰাতিটো in our ভেলাঘৰ আমাৰ ভেলাঘৰত feasting house আৰু ভেলাঘৰ হৈছে ভোজ খোৱা ঘৰ আমি ৰাতিটো ভেলাঘৰত কটাম when everyone is asleep when মানে যেতিয়া everyone মানে প্ৰত্যেকজন is asleep মানে শুই থাকিব যেতিয়াই প্ৰত্যেকজন মানুহে শুই থাকিব we will go and pick vegetables and have another feast tomorrow আমি যাম আৰু পিক মানে ছিঙি আনিম ভেজিটেবলছ মানে শাক পাচলিবিলাক and have another আৰু আমি উপভোগ কৰিম have মানে উপভোগ কৰিম another feast আন এটা ভোজ tomorrow মানে অহাকালি যেতিয়া মানুহবিলাক শুই থাকিব তেতিয়া আমি যাম আৰু শাক পাচলিবোৰ ছিঙি আনিম আৰু অহাকালি আমি আন এটা ভোজ উপভোগ কৰিম oh yes oh হয় it is our age old custom age old মানে হ'ল আও পুৰণি বা বহু পুৰণি কাষ্টম মানে হৈছে পৰম্পৰা হয় এটো এটা আমাৰ পুৰণিকলীয়া পৰম্পৰা we must honor it আমি এটো অনাৰ কৰিবই লাগিব সন্মান দিবই লাগিব মহেন ৰেসপন্ডেড মানে উত্তৰ দিছিল মহেনে উত্তৰ দিছিল gleefully মানে আনন্দেৰে মহেন ৰেসপন্ডেড gleefully মহেনে আনন্দেৰে উত্তৰ দিছিল soon the grand uruka feast was over soon মানে সোনকালে the grand মানে জাকজমকীয়া uruka feast মানে উৰুকাৰ ভোজটো was over মানে শেষ হৈছিল সোনকালে উৰুকাৰ জাকজমকীয়া ভোজটো শেষ হৈছিল সন্ধিয়াৰ everyone left for their respective homes everyone মানে প্ৰত্যেকে left মানে গুচি গৈছিল for their respective মানে নিজৰ homes মানে ঘৰবোৰলৈ প্ৰত্যেকেই নিজৰ ঘৰবোৰলৈ গুচি গৈছিল the mischievous five stayed behind huddling around the big fire the mischievous মানে অনিষ্টকাৰী five মানে পাঁচজনে stayed মানে ৰৈ গৈছিল behind মানে পিছত huddling মানে কুচি বহি around the big fire around মানে চাৰিওফালে the big fire মানে ডাঙৰ জুইকুৰা সেই অনিষ্টকাৰী বা দুষ্ট পাঁচজন লৰাই কিন্তু সেই ডাঙৰ জুইকুৰাৰ চাৰিওফালে কুচি বহি ৰৈ গৈছিল when it was past midnight Mohan rose and commanded the others to follow him in their nocturnal adventure যেতিয়া এটো মাজৰাতি পাৰ হৈ গৈছিল past midnight মানে মাজৰাতি পাৰ হৈ গৈছিল Mohan rose and commanded the others Mohane উঠিছিল আৰু আনসকলক আদেশ দিছিল commanded মানে আদেশ দিছিল to follow অনুসৰণ কৰিবলৈ him তেওঁক অনুসৰণ কৰিবলৈ in their nocturnal adventure হিহঁতৰ ৰাতিৰ এই দুঃসাহসিক কামত যেতিয়া মাজৰাতি পাৰ হৈছিল তেতিয়া মহেনে তাৰ আন বন্ধুসকলক আদেশ দিছিল তাক অনুসৰণ কৰিবলৈ হিহঁতৰ সেই নৈশ দুঃসাহসিক কামটোত they made straight for Santiram's house at the end of the lane they হিহঁতে made straight মানে কি পোনে গৈছিল for Santiram's house Santiramৰ ঘৰলৈ গৈছিল at the end of the lane মানে সেই ৰাস্তাটোৰ মূৰত এন মানে হল মূৰত বা দাঁতিত থকা শান্তিৰামৰ ঘৰলৈ হিহঁতে যাত্ৰা কৰিছিল Santiram was a retired army man and farming was his hobby Santiram আছিল এজন retired মানে অৱসৰপ্ৰাপ্ত আৰ্মি man আছিল and farming was his hobby আৰু farming মানে খেতি বাতি কৰাটো আছিল তেওঁৰ হবি বা
তেওঁৰ প্ৰিয় বিষয় His garden was full of cabbages, brinjals, carrots and other seasonal vegetables. His garden মানে তেওঁৰ বাগিচাখন was full of মানে ভৰ্তি হৈ আছিল cabbages মানে কবিবিলাকেৰে brinjals মানে বেঙেনাবিলাকেৰে carrots মানে গাজৰবিলাকেৰে and other seasonal vegetables আৰু আন ঋতুগত খেতি-বাতিৰে বা শাক-পাচলিৰে ভৰপূৰ হৈ আছিল vegetables মানে শাক-পাচলি They walked quietly pausing just to put aside the bamboos of the Nongola gate and tiptoed into Santiram's garden. They walked quietly মানে হ'ল মনে সিহঁতে মনে খোজ কাঢ়িছিল pausing মানে ৰৈ just to put aside the bamboos of the Nongola মানে pausing মানে সিহঁতে থমকি ৰৈছিল just মানে মাত্ৰ কিবা এটা কৰিবলৈ কি কৰিবলৈ to put aside মানে আঁতৰাবলৈ the bamboos মানে বাঁহবোৰ of the Nongola মানে গেটৰ বাঁহবোৰ আঁতৰাবলৈ and tiptoed মানে সিহঁতে মানে ভৰি আঙুলিৰ ওপৰত থিয় হৈছিল আৰু থিয় হৈ চাইছিল ডেঙা মেলি চাইছিল into Santiram's garden শান্তিৰামৰ বাগিচাৰ ফালে সিহঁতে নঙলাৰ বা গেটৰ বাঁহবোৰ আঁতৰাবলৈ মাত্ৰ অলপ সময় থমকি ৰৈছিল আৰু শান্তিৰামৰ বাগিচাখনলৈ ডেঙা মেলি চাইছিল Then Mohen stopped suddenly তেতিয়া মহেন হঠাতে stopped মানে থমকি ৰৈছিল suddenly মানে হঠাতে What will we carry the vegetables in? What মানে কিহত will we carry মানে আমি কঢ়িয়াই নিম the vegetables শাক-পাচলিবোৰ in আমি শাক-পাচলিবোৰ কিহৰ ভিতৰত কঢ়িয়াই নিম in মানে ভিতৰত We didn't bring a bag আমি অনা নাছিলোঁ a bag এটা মোনা আমি এটা মোনা অনা নাছিলোঁ Never mind কেতিয়াও চিন্তা নকৰিবা We will carry as much as possible in each hand, the friends replied. Never mind, কেতিয়াও চিন্তা নকৰিবা We will carry, আমি কঢ়িয়াই লৈ যাম as much as possible, যিমান সম্ভৱ সিমান বেছি possible মানে যিমান সম্ভৱ সিমান বেছি আমি কঢ়িয়াই লৈ যাম in each hand, প্ৰত্যেকখন হাততে. The friends replied, বন্ধুবোৰে উত্তৰ দিছিল It was all very silent in the cold January night. Hey, শীতল জানুৱাৰীৰ ৰাতিটো সকলোবিলাক very silent মানে বৰ নীৰৱ আছিল. The nightjar, a small species of owl, was screeching eerily at regular intervals. Nightjar নামৰ এবিধ সৰু প্ৰজাতিৰ species মানে প্ৰজাতিৰ owl মানে ফেঁচাই was screeching মানে চিঞৰি আছিল eerily ভয়ানকভাৱে ভয় লগাকৈ at regular intervals মানে এটা নিয়মীয়া বিৰতিত নাইজাৰ নামৰ এবিধ সৰু প্ৰজাতিৰ এটি ফেঁচাই ভয় লগাকৈ এটা নিয়মীয়া অন্তৰে মাতি আছিল It made the atmosphere all the more haunting এই চিঞৰটোৱে made মানে কৰিছিল the atmosphere মানে পৰিৱেশটো all the more haunting মানে যেন কিবা এক ভূতৰ পৰিৱেশ বা পেটাত্মাৰ পৰিৱেশৰ নিচিনা কৰি পেলাইছিল They were all very frightened but put on brave faces They were সিহঁত হৈছিল all সকলো very frightened মানে বৰ ভয়াতুৰ but কিন্তু put on মানে ধাৰণ কৰিছিল brave মানে সাহসী faces সিহঁত বৰ ভয়াতুৰ হৈছিল কিন্তু মুখত সিহঁতে বৰ সাহস দেখুৱাইছিল Mohen who had walked ahead of the others noticed a black heap right in the middle of the rows of vegetables Mohene who had walked ahead যিয়ে walked মানে খোজকাঢ়ি গৈছিল ahead মানে আগত of the others আনবিলাকতকৈ আগত যে খোজকাঢ়ি গৈছিল noticed মানে লক্ষ্য কৰিছিল a black heap এটা
ক'লা হিপ মানে দম এটা বস্তুৰ দম এটা ৰাইট মানে ঠিক ইন মিডল মানে মাজত অফ দি ৰ'জ মানে শাৰীবিলাকৰ অফ ভেজিটেবলছ পাচলিবিলাকৰ মহেন যিয়ে সকলোতকৈ আগত অকণমান বেছি আগত গৈ আছিল সি সেই পাচলিবিলাকৰ শাৰীবিলাকৰ মাজত এটা ক'লা বস্তু দম এটা লক্ষ্য কৰিছিল হি থট ইট ৱাজ এ হাৰ্মলেছ পাইল অফ গাৰ্বেজ সি ভাবিছিল ইট ৱাজ এ হাৰ্মলেছ এইটো আছিল এটা হাৰ্মলেছ মানে কি যে কোনো ধৰণৰ অনিষ্ট কৰিব নোৱাৰা পাইল মানে দম অফ গাৰ্বেজ মানে হৈছে আৱৰ্জনা সি ভাবিছিল যে এইটো আছিল এটা কোনো ধৰণৰ অনিষ্ট কৰিব নোৱাৰা এটা আৱৰ্জনাৰ দম গাৰ্বেজ মানে আৱৰ্জনা বাট as the boys stretched their hands to pick the vegetables the black heap suddenly jerked out but কিন্তু as যেতিয়াই দি বয়জ ল'ৰাকেইটাই ষ্ট্ৰেটছড দেয়াৰ হেণ্ডছ সিহঁতৰ হাতকেইখন মেলি দিছিল টু পিক মানে ছিঙিবলৈ দি ভেজিটেবলছ শাক পাচলিবিলাক দি ব্লেক হিপ সেই ক'লা বস্তুৰ দমটোৱে ছাডেনলি হঠাতে জাৰ্কড আপ মানে জাপ মাৰি উঠিছিল কিন্তু সিহঁতে যেতিয়াই পাচলিবোৰ ছিঙিবলৈ সিহঁতৰ হাতবিলাক মেলি দিছিল তেতিয়াই সেই ক'লা বস্তুটোৱে জাপ মাৰি উঠিছিল টু দেয়াৰ আটাৰ হৰৰ It dashed towards them at great speed. To their utter মানে সম্পূৰ্ণ হৰৰ মানে আতংক ভয় সিহঁতক সম্পূৰ্ণ ভয় খুৱাই ইট মানে এই ক'লা বস্তুটোৱে ডেষ্ট মানে খেদি গৈছিল টুৱাৰ্ডছ দেম সিহঁতৰ ফালে এট গ্ৰেট স্পীড অতি বেগাই সিহঁতক অতি ভয় খুৱাই এই ক'লা বস্তুটোৱে সিহঁতক এটা বিৰাট স্পীডত খেদি গৈছিল ইট ৱাজ নান other than Santiram, who had been sitting like a black heap, wrapped in a black blanket, waiting for such Uruka adventures. এজন আছিল শান্তিৰামত বাহিৰে এজন কোনো নাছিল হু মানে যিয়ে হেড বিন চিটিং বহি আছিল লাইক এ ব্লেক হিপ এটা ক'লা দমৰ দৰে বস্তুৰ দমৰ দৰে ৰেপড ইন এ ব্লেক ব্লেংকেট মানে ৰেপ মানে মেৰিয়াই থোৱা ইন এ ব্লেক মানে ক'লা ব্লেংকেট মানে কম্বলেৰে ৱেইটিং মানে অপেক্ষা কৰি ফৰ চাটছ মানে তেনেকুৱা উৰুকা মানে উৰুকাৰ এডভেঞ্চাৰ্ছ মানে হৈছে দুঃসাহসিক কাম গতিকে এইটো শান্তিৰামত বাহিৰে আন কোনো নাছিল যিয়ে তেনেকুৱা ধৰণৰ উৰুকাৰ ৰাতি শাক পাচলি চুৰ কৰিবলৈ অহা মানুহবিলাকৰ কাৰণে বা ল'ৰাবিলাকৰ কাৰণে অপেক্ষা কৰি আছিল যেন ক'লা এখন কম্বলেৰে ঢাকি থোৱা এটা কিবা আৱৰ্জনাৰ দমহে অহ মাই গুড লৰ্ড ইটছ এ গ'ষ্ট অহ কৃপাময় ভগৱান এইটো এটা ভূত ৰান 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 মহেন স্ক্ৰীমড দৌৰা 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 মহেন স্ক্ৰীমড মহেনে চিঞৰিছিল দে অল ডেষ্ট পাছ দি অপেন নংগলা এণ্ড দেন টু দি ৰোড সিহঁত সকলোৱে ডেষ্ট পষ্ট মানে দৌৰি পাৰ হৈ গৈছিল দি অ'পেন নংগলা খোলা নংগলাটো পাৰ হৈ গৈছিল এণ্ড দেন টু দি ৰোড আৰু তাৰপিছত ৰাস্তাটো পাইছিলগৈ দি বয়জ ৰেন ফ্ৰেণ্টিকেলি লাইক এণ্টিলপছ এণ্ড মেড গুড দেয়াৰ এস্কেপ দি বয়জ ল'ৰাকেইজনে ৰেন ফ্ৰেণ্টিকেলি মানে বলিয়াৰ দৰে দৌৰিছিল লাইক মানে দৰে এণ্টেলপছ মানে সৰপহুৰ দৰে হৰিণ জাতীয় জন্তু সৰপহুৰ দৰে সিহঁতে দৌৰিছিল এণ্ড মেড আৰু কৰিছিল গুড মানে ভালকৈ দেয়াৰ এস্কেপ সিহঁতৰ পলায়নটো কৰিছিল ল'ৰাকেইজনে বলিয়াৰ দৰে সৰপহুৰ দৰে দৌৰিছিল আৰু সিহঁতে খুব ভালদৰে সিহঁতৰ পলায়নটো কৰিছিল চোন দে ৱেৰ আউট অফ দি ৰিচ of the army men সোনকালে they were out of the reach সিহঁতক আৰু ঢুকি পোৱা নগৈছিল of the army men সেই সৈনিকজনৰ দ্বাৰা সোনকালে সিহঁতক আৰু সেই সৈনিকজনৰ দ্বাৰা ঢুকি পোৱা জাগাত সিহঁত আৰু নাছিল finally regaining his breath Mohan exclaimed শেষত ৰিগেইনিং মানে
লাভ কৰি হিজ ব্ৰেথ মানে তাৰ উশাহ নিশাহ মহেন এক্সক্লেইম মহেনে আৱেগত কৈছিল শেষত উশাহ নিশাহ স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনি মহেনে আৱেগত কৈছিল থেংক গড উই আৰ অল এলাইভ হে প্ৰভু ধন্যবাদ আমি সকলো জীৱিত হৈ আছোঁ বাট কেন উই নট থিংক অফ আদাৰ টাইপছ অফ এডভেঞ্চাৰ্ছ কিন্তু আমি আন এক ধৰণৰ দুঃসাহসিক কামৰ কথা এতিয়া ভাবিব নোৱাৰোঁনে এইখিনিতেই ষ্টৰিটো শেষ হৈছে ইয়াৰ নেক্সট ভিডিঅ'ত তোমালোকক এই লেচনটোৰ কুৱেশ্যন আনচাৰ দিয়া হ'ব থেংক ইউ ফৰ ৱাটছিং মাই ভিডিঅ'